আচলতে এটা কথা স্বীকাৰ কৰিবই লাগিব যে এটা মহান শক্তিয়ে গোটেই বস্তুটো পৰিচালিত কৰি আছে। মহান শক্তিটোৰ অভাৱত এটা গছ পাতো নলৰে। তেনেস্থলত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা নামঘৰ, মইনাপৰীয়া নামঘৰ এই দুটা অতীজৰ পৰা থকাৰ পিছতেই দক্ষিণপাট সত্ৰও ইয়াত প্ৰতিষ্ঠা হ'ল। তাৰপিছতহে আউনীআটী সত্ৰও প্ৰতিষ্ঠিত হ'ল। দুয়োখন সত্ৰ যদিও মাজুলীত আছে, তথাপিতো দুয়োখন সত্ৰই পূৰ্ণগতিৰে মোটামুটি পৰিচালিত হৈ আছে। গতিকে ইয়াত ধৰ্মৰ চাৰিটা খুঁটি ঢেকীয়াখোৱা, মইনাপৰীয়া, দক্ষিণপাট, আউনীআটী চাৰিটা খুঁটিৰ নিচিনাকৈ একত্ৰিত হৈ আছে খুব কম পৰিসৰৰ মাজত। গতিকে ৰাইজ আহিলে আউনীআটীতো সোমায়, দক্ষিণপাটতো সোমায়, মইনাপৰীয়াতো সোমায়, ঢেকীয়াখোৱাতো সোমায়। এই চাৰিটা আধ্যাত্মিক ভাৱপন্ন অঞ্চলত মানুহৰ পদাৰ্পণে মানুহৰ মনত আধ্যাত্মিক ভাৱটো জাগৃত কৰে। আৰু আজি সমাজখন শুদ্ধ হিচাপত বৰ কৰি থাকিব তেতিয়াহে যেতিয়া মানুহৰ আধ্যাত্মিক ভাৱে সম্পন্ন হ'ব। আধ্যাত্মিক ভাৱৰ ব্যতিৰেকে কেৱল বেলুনৰ নিচিনা ৰং চিঙা কিছু কাৰ্যসূচীয়ে মানুহক মানৱীয়তাবোধ জাগৃত কৰিব নোৱাৰে। য'ত ভগৱত আৰাধনাৰ মাধ্যমেদি ধৰ্ম আৰু আধ্যাত্মিকতা দুয়োটা জাগৃত হ'ব, তাতহে সমাজখন বৰ্তি থাকিব। আজি প্ৰাকৃতিক বিপ্লৱ হয় যেতিয়া এখন সমাজত ব্যতিক্ৰমী কাৰ্যসূচীয়ে বিশেষকৈ গা কৰি উঠে, তেতিয়াই প্ৰাকৃতিক দুৰ্যোগ হয়। কিন্তু য'ত আধ্যাত্মিকভাৱে সম্পন্ন হিচাপে সদায় পুৱা গধূলি ভগৱত আৰাধনাৰ মাজেদি ভগৱত চিন্তনত থাকে, তাত প্ৰাকৃতিক দুৰ্যোগবিলাক কম হয় বুলি ভাবিব পৰা যায়। মই নহয় বুলি নকওঁ, কিন্তু ভগৱত আৰাধনাৰ মাজেদি সেই কাৰ্যসূচীটো তেনেধৰণৰ সম্পাদিত হয়। ধন্যবাদ।